ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক, তাৰ কামনাই আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। কেৱল আপোনালোকৰ বাবেই এই বিশেষ ৰাশিফলসমূহ আমি প্ৰস্তুত কৰি আহিছোঁ পূৰ্বৰ পৰাই। আপোনালোকে যিধৰণে মৰম আদৰ আশীৰ্বাদ আমাৰ প্ৰতি, মোৰ প্ৰতি আগবঢ়াইছে, আমাৰ চেনেলটোৰ প্ৰতি আগবঢ়াইছে, তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম আদৰ আশীৰ্বাদ অবিহনে আমি এই চেনেলৰ অগ্ৰগতি কৰাটো যথেষ্ট কঠিন। গতিকে সকলোকে অনুৰোধ জনাইছোঁ, যিসকলে ভাল পায় হিন্দু সনাতন ধৰ্মৰ বিভিন্ন ধৰণৰ ৰীতি নীতি, জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহ যিসকলে ভাল পায়, আপোনালোকৰ বন্ধুবৰ্গই যাতে আমাৰ ভিডিঅ'সমূহ পায় তাৰ বাবে এটা শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। আজি আপোনালোকক জনাব বিচাৰিছোঁ 2024 বৰ্ষত বিশেষভাৱে অত্যন্ত ভাগ্যৰ ফলাফল আছে বুলি কোৱা হৈছে আৰু 2024 বৰ্ষতে জ্যোতি বান্ধিব সূৰ্য আৰু বৃহস্পতি গ্ৰহই। গ্ৰহসকলৰ ৰজা সূৰ্যদেৱ আৰু গ্ৰহসকলৰ গুৰু, দেৱতাসকলৰ গুৰু বৃহস্পতি। এই বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওচৰত থাকিব, সূৰ্য গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওচৰত থাকিব, যাৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত চমকপ্ৰদ অৰ্থাৎ এক সোণালী সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। তাৰ লগতে অৰ্থনৈতিক উন্নতি আৰু ধন অৰ্থৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি নিশ্চিতভাৱে লাভ কৰিব। এটা অনুৰোধ আপোনালোকৰ প্ৰতি, যাতে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব বুলি আশা ৰাখিছোঁ। 2024 বৰ্ষৰ এপ্ৰিল মাহত সূৰ্য বৃহস্পতিৰ জ্যোতিৰ ফলত 3 ৰাশিৰ জাতক জাতিকাসকল লাভান্বিত হ'ব। 3 ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট সৌভাগ্য সমৃদ্ধি লাভ কৰিব। পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰোঁ, এই বিশেষ 2 গ্ৰহৰ জ্যোতিয়ে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব কোনো কোনো ৰাশিৰ ওপৰত। কেৰিয়াৰ, ব্যৱসায়, শিক্ষা, কৰ্মস্থান, সৰ্বতো প্ৰকাৰৰ ভাগ্য সমৃদ্ধি, অৰ্থনৈতিক উন্নতিৰ লগতে আপোনালোকৰ ব্যৱহাৰ, আপোনালোকৰ শৰীৰ, স্বাস্থ্য, সৰ্বতো প্ৰকাৰৰ ভাগ্য ইয়াত কোৱা হৈছে। আমি যদি ক'ব বিচাৰোঁ, জ্যোতিষশাস্ত্ৰত সূৰ্য গ্ৰহক আত্মাৰ কাৰক গ্ৰহ হিচাপেও বিবেচনা কৰা হয়। ব্যক্তিক শক্তি প্ৰদান কৰে সূৰ্য গ্ৰহই, আৰু সূৰ্য গ্ৰহ যদি আপোনাৰ শুভ স্থানত থাকে তেনেহ'লে আপোনালোকৰ সৰ্বত্ৰে উন্নতি সমৃদ্ধিৰ যুগ এটা দেখা পোৱা যায়। সাধাৰণতে সমস্ত ৰাশিৰ জীৱনত সূৰ্যৰ ৰাশি পৰিৱৰ্তনে প্ৰভাৱ বিস্তাৰ কৰে। আনফালে নৱগ্ৰহৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ গ্ৰহ হিচাপে বৃহস্পতিক বিবেচনা কৰা হয়, আৰু বৃহস্পতি গ্ৰহ যদি কাৰোবাৰ শুভ থাকে তেনেহ'লে সুখ সমৃদ্ধি, ধন, বৈভৱ, মান সন্মান আদি বৃদ্ধি পায়। জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী সূৰ্য আৰু বৃহস্পতি গ্ৰহৰ জ্যোতিৰ ফলত জীৱনত সুখ শান্তি সম্প্ৰীতিয়ে ভৰি পৰে যদিহে আপোনালোকৰ শুভ দৃষ্টিত থাকে। জ্যোতিষৰ গণনা অনুযায়ী কোৱা হৈছে যে এপ্ৰিল মাহৰ পৰা মেষ ৰাশিত প্ৰৱেশ কৰিব সূৰ্য গ্ৰহ। এই মেষ ৰাশিত এপ্ৰিল মাহত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকৰ শুভ আৰু মেষ ৰাশিৰ সূৰ্য উচ্চস্থ হ'ব বুলি কোৱা হৈছে। এনে ক্ষেত্ৰত বৃহস্পতি সূৰ্যৰ জ্যোতিৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। প্ৰথম যদি আমি সৌভাগ্যৱান ৰাশিৰ কথা ক'ব বিচাৰোঁ, প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনালোকৰ বাবে শুভ বুলি কোৱা হৈছে এই বিশেষ সূৰ্য বৃহস্পতিৰ জ্যোতি। লগ্নৰ স্থানত এই জ্যোতিৰ কাৰণে আপোনালোকৰ নতুন বছৰত প্ৰচুৰ ধন অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু দীৰ্ঘদিনে ৰৈ থকা সমস্যাৰ সমাধান হ'ব। চৰকাৰী ক্ষেত্ৰত আপোনালোকৰ চৰকাৰৰ লগত জড়িত, চৰকাৰী কৰ্মৰ লগত জড়িত ব্যক্তিসকলৰ অজস্ৰ ধন সম্পদ বৃদ্ধিৰ যুগ দেখা গৈছে। সূৰ্য
আপোনালোকৰ কেৰিয়াৰ ব্যৱসায় অধিপতি গ্ৰহ গতিকে ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰতো আপোনালোকৰ অগ্ৰগতিৰ যুগ নিশ্চিতভাৱে আহিছে আমি যদি ক'ব বিচাৰো আপোনালোকৰ শুভ মংগলময় ফলাফল কি ধৰণে আহিব সূৰ্যৰ জ্যোতিৰ ফলত পদোন্নতি হোৱাৰ সম্ভাৱনা চৰকাৰী কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগত কৰ্মচাৰীসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনত ঋণ মুক্ত হ'ব বুলি কোৱা হৈছে বেংক বেলেন্স বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে পৰিয়ালত সদস্যসকলৰ সৈতে ভাল সময় কটাব পাৰিব পৈতৃক ব্যৱসায় সূত্ৰেও যথেষ্ট অগ্ৰগতি আপোনালোকৰ আহিছো দ্বিতীয় সৌভাগ্যৱান ৰাশি দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে মিথুন ৰাশি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ একাদশ স্থানত বৃহস্পতি সূৰ্যৰ জ্যোতি হ'ব যাৰ বাবে আপোনালোকৰ এই স্থানটিক আয় ইনকামৰ স্থান বুলি কোৱা হয় গতিকে আৰ্থিক লাভ ধন প্ৰকৃতিৰ প্ৰতীক আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধিৰ প্ৰতীক হিচাপে বিবেচনা কৰা হ'ব 2024 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2024 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আপোনালোকৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক লাভ উপাৰ্জন কৰিব পাৰিব অৰ্থনৈতিক জীৱনত পৰিণাম ভাল পাব বুলি কোৱা হৈছে সমৃদ্ধি সৰ্বতো প্ৰকাৰৰ থাকিব কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগৰ লগতে আপোনালোকে যথেষ্ট অৰ্থ সঞ্চয়ন কৰিব পাৰিব পৰিয়ালৰ সৈতে ভাল সময় কটাব পাৰিব তাৰ লগে লগে আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে সমাজত মান সন্মান বৃদ্ধিৰ যুগ উন্নতিৰ যুগ প্ৰকৃতিৰ যুগ বৃদ্ধিৰ যুগৰ লগতে সম্পদ ক্ৰয়ৰ যুগ কিন্তু দেখা গৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্কট ৰাশি হৈছে তৃতীয় সৌভাগ্যৱান ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দশম স্থানত সূৰ্য বৃহস্পতিৰ জ্যোতি হ'ব যাৰ বাবে জ্যোতিষাস্ত্ৰত কোৱা হৈছে যে কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মৰ স্থান হিচাপে বিবেচনা কৰা হয় 2024 বৰ্ষত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ লাভ আনন্দৰ সময় আহিব বুলি কোৱা হৈছে আপোনালোকৰ জীৱনত সুখ শান্তি সম্প্ৰীতি আহিব তাৰ লগে লগে অৰ্থনৈতিক উন্নতি কৰ্মৰ ক্ষেত্ৰত প্ৰচুৰ লাভ আপোনালোকে পাব আৰু শিক্ষাৰ ক্ষেত্ৰত বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতিৰ যুগৰ লগতে ধন অৰ্থ আপোনালোকৰ প্ৰচুৰ পৰিমাণে আহিব বুলি কোৱা হৈছে ধন্যবাদ জনাইছো আপোনালোকে যদি আমাৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰিব বিচাৰে আপোনালোকৰ জন্মকুণ্ডলীখন চাবলৈ বা আপোনালোকৰ জন্মকুণ্ডলীখন বনাবলৈ কোন গ্ৰহ ৰত্ন ধাৰণ কৰিলে শুভ হ'ব তাৰ বিষয়ে জানিব বিচাৰে আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগৰ সবিশেষ দিয়া আছে নিশ্চয়কৈ চাই ল'ব আৰু আমাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব গ্ৰহ ৰত্নৰ প্ৰয়োজনত বিশুদ্ধ গ্ৰহ ৰত্ন আমাৰ পৰা ক্ৰয় কৰিব পাৰিব প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ মংগলময় হোৱাৰ কামনাৰে সামৰিছোঁ এই বিশেষ ৰাশিফল ধন্যবাদ